গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰাৰ পাছত এই ধৰ্মভাগ জনগণৰ কাষলৈ লৈ যাবৰ কাৰণে দুটা মূল সাধনৰ তেওঁ সহায় ল'লে। এক হৈছে সাহিত্য আৰু আনটো হৈছে সংস্কৃতি। সাহিত্যৰ ক্ষেত্ৰত তেওঁ পণ্ডিতসকলৰ কাৰণে সংস্কৃততো গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাকৰৰ দৰে, আৰু কিছু মৌলিক গ্ৰন্থ লিখিলে আৰু কিছু অনুবাদ কৰিলে। সেইকাৰণে গুৰুজনাৰ সংস্কৃত গ্ৰন্থও আছে, অনুবাদ গ্ৰন্থও আছে, আৰু নিজৰ মৌলিক গ্ৰন্থ আছে আৰু অনুবাদ গ্ৰন্থ আছে। ইয়াৰে ভাগৱতত, গুৰুজনাৰ ভাগৱত ভাগ এখন অনুবাদ গ্ৰন্থ, যদিও 12টা স্কন্ধ নিজে কৰা নাই। প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলিচলন আৰু সাগৰ মন্থন, দশমৰ আদিছোৱা যাক আমি দশম বুলি জানো, শেষ ফালৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ, এয়া গুৰুজনাই নিজে কৰিছে। গুৰুজনাই ভাগৱত যেতিয়া অনুবাদ কৰিলে তেতিয়া তেওঁ এটা নতুন প্ৰক্ৰিয়া এটা তাত যোগ দিলে। 2-3টা অধ্যায় যোৱাৰ পাছত এই অধ্যায়টোৰ ওপৰত ভিত্তি কৰি নিজাববীয়াকৈ কিছু উপদেশ জনগণৰ কাৰণে দি গ'ল, য'ত আমাৰ ইয়াত কবিৰ উপদেশ বুলি কয়। এতিয়া গুৰুজনাই দি যোৱা এই প্ৰক্ৰিয়াটোকে তেওঁৰ অনুগামী যিসকল আছিল, অনিৰুদ্ধদেৱে কওক, গোপাল চৰণ দিজ কওক, অনন্ত কন্দলী কওক, যোনে যোনে কৰিছে পাছত তেওঁলোকেও এই প্ৰক্ৰিয়াটো ৰাখিলে। তৃতীয় স্কন্ধৰ অনাদি পতনৰ বাহিৰে বাকীখিনি ইয়াৰ গোপাল চৰণ দিজে কৰা। গতিকে তেওঁ তেনেকৈ উপদেশ অকণ ইয়াৰ ওপৰত যিখিনি আমি আলোচনা কৰিলোঁ তাৰ ওপৰত ভিত্তি কৰি দি গৈছে। ইয়াত কৈছে, শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ, বুজিওক ভক্তিৰ নিৰ্ণয়, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। কবিয়ে কি ক'লে? তেওঁ কৈছে যে সগুণ ভক্তিটো বাদ দি পেলাই নিৰ্গুণ ভক্তিত আহা, নিষ্কাম ভক্তিত, যিটো সুতমুনিয়ে ভাগৱতৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায় 6 নম্বৰ শ্লোকত কৈছে, সবেই পুংসাম পৰোধৰ্ম যত ভক্তিৰ অধোক্ষজে, অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি। অহেতুকি মানে হেতুবিহীন, নিষ্কাম, নিৰ্গুণ। গতিকে আমাৰ মূল উদ্দেশ্য হ'ব লাগে, যিটো জীৱনত আহিছে প্ৰভুৰ কৃপা, ভাল যদি আমি যদি বিচৰা মতে পাইছোঁ ঠিক আছে, বিচৰা মতে পোৱা নাই তেতিয়াও ঠিক আছে। প্ৰভুৱে যেনেকৈ ইচ্ছা কৰিছে, সুখ দুখ যিয়ে নাহক কিয় আমাৰ প্ৰাৰব্ধত যিটো লৈ আহিছোঁ এইটো ভোগ কৰিব লাগিব। গতিকে কৃষ্ণৰে কৃপা বুলি ভাবি যি পাইছোঁ তাতে সন্তোষিত যদি হওঁ, তেতিয়া আপোনাৰ কাৰণে কি বস্তুৰ প্ৰয়োজন আপোনাতকৈ বেছি কোনে জানে? ভগৱান কৃষ্ণই। সেইমতে আপোনাক দিব। আপুনি ভাবিব পাৰে, আজি হয়তো আপোনাৰ অনুভৱ হৈছে এই বস্তুটো মই পোৱা নাই, ভগৱানক ইমান ভক্তি কৰোঁ অথচ ভগৱানে মোলৈ চকু মেলি নাচালে, মই এই বস্তুটো পোৱা নাই। এইকাৰণে আপুনি 10টা গালি হয়তো মনে মনে ভগৱানক দিব পাৰে। কিন্তু যদি সেই বস্তুটো পোৱাৰ পাছত এই বস্তুটোৰ পৰা যদি আপোনাৰ কিবা অপকাৰ হ'বলগীয়া আছে তেতিয়া, বা বস্তুটো পোৱাৰ পাছত যদি সেই বস্তুটোৱে আপোনাক কিবা অপকাৰ কৰে তেতিয়া আপুনি নিজে আজি বিচাৰিছে, ভগৱানে দিয়া নাই কিয়? আপুনি প্ৰকৃত ভকত, সেইকাৰণে ভাবিছে এই বস্তুটোৰ পৰা বাপজনৰ অপকাৰ হ'ব, গতিকে মই নিদিওঁ। কিন্তু আমি বুজাত গণ্ডগোল হয়। যদি আপুনি একো নিবিচাৰে তেতিয়া ভগৱানটো ভকতৰ অধীন, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ, নৱম অধ্যায় নৱম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোকত কৈছে, অহম ভক্ত পৰাধীন হি অস্বতন্ত্ৰ এব দ্বিজ, সাধুভি ভক্ত পৰাধীন, ভক্তেৰ ভক্ত জনপ্ৰিয়, 9:4-63, নৱম স্কন্ধ 4ৰ্থ অধ্যায় 63 নম্বৰ শ্লোক। দুৰ্বাসাক কৈছিল, যেতিয়া অম্বৰীষক দি থোৱা চক্ৰই দুৰ্বাসাক খেদি ফুৰিছিল, যেতিয়া ভগৱান কৃষ্ণৰ ওচৰত গৈ পালেগৈ আৰু ক'লে আপোনাৰ চক্ৰৰ পৰা মোক ৰখাওক, তেতিয়া ভগৱানে কৈছিল নোৱাৰিম, মই ভক্তৰ অধীন, মই স্বতন্ত্ৰ কেতিয়াও নহয়। হি অস্বতন্ত্ৰ এব দ্বিজ, মই কেতিয়াও স্বতন্ত্ৰ নহয়। সাধুভি ভক্ত হৃদয়, ভক্তেৰ ভক্ত জনপ্ৰিয়, মই সেইসকল সাধুৰ হৃদয়ে মোক ধাৰণ কৰি ৰাখিছে আৰু মই তেওঁলোকৰ অধীন হৈহে কৰ্ম কৰিব পাৰোঁ, তাৰ বাহিৰে মোৰ কোনো স্বতন্ত্ৰতা নাই।
গতিকে আপুনি যদি ভগৱানক ভক্তি কৰে শুদ্ধ সত্যৰূপে, তেতিয়া আপোনাৰ কাৰণে যিটো উপযুক্ত, যেতিয়া যিটো আপোনাৰ প্ৰাপ্য, সেইমতে ভগৱানে আপোনাক দি যাব। মাত্ৰ আপোনাৰ আস্থা আৰু বিশ্বাসটো ৰাখিলেই হ'ল। ইয়াত এইকাৰণে গোপাল চৰণ দিজে কৈছে, সগুণ ভকতি যত কৰিতাংক পৰিহাৰ, নিৰ্গুণক কৰিও আশ্ৰয়। দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি, ভকতিক কৰি নানা ভাগ, এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি, তেবে ঈশ্বৰক পাইবা লাগ। গোপাল চৰণ দিছে কৈছে, চোৱাচোন কেনেকৈ কৃপা কৰি ভগৱন্তক কপিল প্ৰভুৱে মাকক কোৱাৰ চলেৰে ভক্তিক নানা ভাগ কৰি ফঁহিয়াই আমাক বুজাই দিছে। কোনটো ভক্তি কেনেকুৱা, ভাৱৰ ওপৰত যে গোটেইখিনি ভক্তি নিৰ্ভীত হৈ আছে, ভাৱৰ ওপৰত যে ভিত্তি হৈ আছে, এই কথাখিনি সুন্দৰভাৱে বুজাই দিছে। সেইকাৰণে কৈছে, তুমি যদি ঈশ্বৰক পাব বিচাৰিছা, তেতিয়াহ'লে তুমি তেওঁৰ বস্তুবিলাকত বা ভোগবাদৰ বস্তুবিলাকৰ প্ৰতি আশা ত্যাগ কৰা। মই প্ৰায় এটা কাহিনী কওঁ, সেইকাৰণে আপুনি কিমান শুনিছে সেইটো ডাঙৰ কথা নহয়, যিকণ শুনে এইকণ শ্ৰদ্ধা সহকাৰে শুনক। শ্লোকাৰ্ধম শ্লোকপদম শ্ৰীমদ ভাগৱত উদ্ভৱম, অকণমানো যদি শুনিছে, ভাগৱতৰ এটা শ্লোকৰ আধাও যদি শুনিছে, এফাকি পদৰ যদি আধাও যদি শুনিছে, শ্ৰদ্ধা সহকাৰে যদি শুনিছে, তাৰ পৰাই আপোনাৰ লাভ হ'ব। এটা চোৰ, কেইজনমান মানুহে খেদি খেদি আহি আছে। বাহিৰত ভাগৱতৰ য'ত অনুষ্ঠান হয়, তাত 50,000-ৰ পৰা 1 লাখ মানুহে শ্ৰৱণ কৰিব পৰা কেপাচিটি থাকে। 50,000 to 1 লাখ এটা পেণ্ডেলত, আৰু তাত কথা হয় মাত্ৰ 3 ঘণ্টা, এনেকুৱা দিনজোৰা নহয়, 3 ঘণ্টা চিডিউল। 3 ঘণ্টা হ'ব, 3 ঘণ্টাত ভাগৱত সমাপ্ত। তাৰপাছত খোৱা বোৱা ইত্যাদি কি কৰে কৰক, আকৌ যদি দৰকাৰ হয় তেতিয়াহ'লে পেছত আকৌ 3 ঘণ্টা হ'ব। 9টাৰ পৰা 12টা, মাজত গেপ, যদি ৰাইজৰ বিপুল অনুৰোধ 3টাৰ পৰা 6টা, বছ 2টা চিডিউল। এই চোৰটোক যেতিয়া খেদি আহি আছে, চোৰটোৱে ভাবিলে যে উপায় নাই, কাষতে ভাগৱত হৈ আছিলে, ই ভাগৱতৰ মানুহৰ শ্ৰোতাৰ মাজত সোমাই গ'ল, আৰু শ্ৰোতাৰ মাজত সোমাই একান্তভাৱে বহি শ্ৰোতাৰ নিচিনা এক্টিং কৰিবলৈ ধৰিলে। যিখিনি মানুহে খেদি আহিছিল, সিহঁতে ভাবিলে ভাগৱতৰ কথা হৈ আছে, ইয়াত গৈ পেলাই এতিয়া আমি কোনো অশান্তিৰ সৃষ্টি নকৰোঁ, আৰু চোৰটোক বিচাৰিও নাপাম, 50,000 1 লাখৰ মাজত ক'ত বহিল কোনে জানে। সেইকাৰণে তেওঁলোক উভতি গ'ল। চোৰটোৱে একান্ত মনে সেইকণ সময়ত শ্ৰোতাৰ অভিনয় কৰি ব্যাখ্যাকাৰে কি কৈছে শুনিবলৈ লাগিল। সেই সময়ত ব্যাখ্যাকাৰে কৃষ্ণ প্ৰভু ভগৱন্তৰ শৃংগাৰ বৰ্ণনা কৰি আছিল। ব্যাখ্যাকাৰে কৈছিল, শ্যাম সুন্দৰৰ শৰীৰটো সুঠাম, বৰ্তমান সময়ত ক'লে 6 পেক ভি শ্বেপ, খুব সুন্দৰ সুঠাম, আজানুলম্বিত বাহু, আৰু কৈছে যে তেওঁৰ শ্যাম বৰণীয়া শৰীৰত যিখিনি চুলিখিনি কেঁকুৰা কেঁকুৰি, আৰু তাত এটা সোণৰ কিৰীটি পৰিধান কৰে, তাৰ ওপৰত ময়ূৰৰ পুচ্ছ থাকে। চোৰটোৱে ভাবিছে বৰ ধনী মানুহ হ'ব চাগে, সেইকাৰণে একান্ত মনে আৰু মন দিছে, কনচেনট্ৰেশ্যন পাৱাৰ বাঢ়ি গৈছে। ব্যাখ্যাকাৰে কৈছে, শ্যাম সুন্দৰে গলত যিডাল হাৰ পিন্ধে সেয়া সোণৰ, কৰ্ণত যি কুণ্ডল পিন্ধে সেয়া সোণৰ, হাতত যি বাজু পিন্ধে সেয়া সোণৰ, আৰু তেওঁৰ কঁকালত যিডাল কঁকালি মাৰে সেয়া সোণৰ, পীতবস্ত্ৰ পৰিধান কৰে, আনকি তেওঁৰ যিটো বাঁহী আছে এইটো সোণৰ। চোৰটোৱে ভাবিছে ইমান ধনী মানুহ, ইয়াৰ এড্ৰেছটো ল'বই লাগিব, ইয়াৰ ঘৰতে সিন্ধি মাৰিম, বেলেগত গৈ লাভ নাই। সেইকাৰণে একান্ত মনে শুনি আছে, এই শ্যাম সুন্দৰ দেখিলে কেনেকৈ চিনি পাম। আৰু ব্যাখ্যাকাৰ এজনে কৈ আছে, ওখ পাখ সুন্দৰ সুঠাম বডি, অকণমান মিঠা বৰণীয়া, চুলিখিনি কেঁকুৰা কেঁকুৰি, সোণৰ কিৰীটি, পীতবস্ত্ৰ হালধীয়া বস্ত্ৰ পৰিধান কৰিছে, সুন্দৰভাৱে কৈছে। চোৰটোৱে ৰূপটো ধাৰণ কৰি ল'লে, আৰু যেতিয়া ব্যাখ্যাৰ চিডিউলটো শেষ হ'ল, লগে লগে ব্যাখ্যাকাৰৰ ওচৰত গৈ দীঘল দি পৰি গৈছে, প্ৰভু আপুনি যিজন শ্যাম সুন্দৰৰ কথা কৈছিল তেওঁৰ ঠিকনাটো অকণ লিখি দিয়কচোন। ব্যাখ্যাকাৰে ভাবিলে যে শ্ৰোতাও কেইবা ধৰণৰ থাকে, তাৰে এবিধ হৈছে ৰসিক আৰু এবিধ হৈছে ভাবুক। ভাৱত বিভোৰ হৈ যায় কিছুমান, কথাৰ লগে লগে তেওঁ ভাবুক হৈ গুচি যায়। সেইকাৰণে ভাবিলে, আৰু কিছুমান ৰস স্বাদন কৰি থাকে, ৰসিক বুলি কয়, ভাবিলে এওঁ চাগে ভাৱত বিভোৰ হৈ গৈছে, গতিকে শ্যাম সুন্দৰৰ ঠিকনা বিচাৰিছে। সেইকাৰণে ক'লে, তুমি ইয়াৰ পৰা ট্ৰেইন ষ্টেচনত যোৱা, ট্ৰেইনত উঠিবা, আৰু চিধা বৃন্দাবন বুলি এটা ষ্টেচন পাবা, তালৈ যোৱা, তাত নামি যাকে সোধা তোমাক শ্যাম সুন্দৰৰ ঘৰ দেখুৱাই দিব। সি ভাবিলে হয়তো ইমান ধনী মানুহ, তাত চাগে চবেই চিনি পায়।
একো দিগদাৰ নাই আৰু একো খোৱা বোৱা নাই, ৰূপটো হৃদয়ত ধাৰণ কৰিলে, কৰি তাৰ পৰা দৌৰিছে ৰেলৱে ষ্টেচন, তাত ট্ৰেইনত উঠি ৰাতভৰ ট্ৰেইনৰ যাত্ৰা, পানী এটুপিও খোৱা নাই, কেৱল ৰূপটো ধাৰণ কৰিছে, কেনেকৈ শ্যাম সুন্দৰক লগ পাওঁ, এই ধনী মানুহটো ঘৰখন চাই ল'লে মই চুৰ কৰি গোটেই বস্তুবিলাক লৈ আহিম। আৰু তাত গৈ ট্ৰেইনৰ পৰা নামি যাকে সুধিছে শ্যাম সুন্দৰৰ ঘৰ ক'ত, তেওঁবিলাকে মন্দিৰবিলাক দেখুৱাই দিছে য'ত ৰাধা কৃষ্ণৰ যুগল মূৰ্তিবিলাক থাকে। আৰু এই চোৰটোৱে গৈ পেলাই মন্দিৰত সোমাই যেতিয়া মূৰ্তি দেখিছে কৈছে, বা এইটো কম ধনী মানুহ নহ'ব, য'তে ত'তে মন্দিৰ বনাই পেলাই পূজা কৰি আছে। মানুহক সুধিছে মোক অৰিজিন ঘৰখন লাগে, ক'ত লগ পাম তেওঁক। আৰু সোধোতে সোধোতে দুপৰীয়াৰ পাৰ হৈ আবেলি সময় হ'ল, বেলি লহিয়াবলৈ ধৰিলে। এজন বুঢ়া মানুহক লগ পাই সুধিলে, দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰক বিচাৰি আছোঁ, পোৱা নাই, আপুনি অনুগ্ৰহ কৰি ক'ব নেকি তেওঁক ক'ত লগ পাম। মানুহজনো ভাৱত বিভোৰ হৈ আছিল। তেওঁ বেলিটোলৈ চালে, দেখিলে বেলি লহিয়াবলৈ ধৰিছে আৰু ক'লে যে এই মুহূৰ্তত নিধিবনৰ ফালে যোৱা, তাত গৰু চৰাই আছে। ই ভাবিছে ইমান ধনী মানুহ আকৌ গৰু চৰাই, এইটো কেনেকুৱা কথা। ভাবিলে হ'ব পাৰে পেচা, কোনোবাই বৰশী বাই ভাল পায়, কোনোবাই বাইক ৰাইডিং কৰি ভাল পায়, বিভিন্ন ধৰণৰ ধনী মানুহৰ পেচা বেলেগ বেলেগ। ভাবিলে চাগে এইজনে গৰু চৰাই ভাল পায়, হ'ব ঠিক আছে, বনৰ মাজত পালে হেঁচা মাৰি ধৰি গোটেই বস্তু সুলকাই লৈ ল'ম। চোৰটো প্ৰকাণ্ড, ওখ পাখ। নিধিবনৰ ফালে গ'ল, তাত গৈ যেতিয়া বিচাৰি ফুৰিছে বেলেগ বেলেগ গৰখীয়াবিলাক দেখিছে, কিন্তু যিটো ৰূপ ধাৰণ কৰি গৈছিল ব্যাখ্যাকাৰজনে, যিজন শ্যাম সুন্দৰৰ কথা কৈছিল সেইজন ব্যক্তিক লগ পোৱা নাই। সন্ধিয়া হ'বৰ হ'ল, লগ পোৱা নাই। শেষত তেওঁ উৎকণ্ঠাত জোৰত জোৰতকৈ মাতিবলৈ ধৰিলে, হে শ্যাম সুন্দৰ, হে শ্যাম সুন্দৰ। ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথামাম প্ৰপদ্যন্তে তাম তথৈব ভজম্যহম, ৪ৰ্থ অধ্যায় 11 নম্বৰ শ্লোক। মোক যোনে যেনেকৈ বিচাৰে মই তাক তেনেকৈ দৰ্শন দিওঁ, মোক যেনেকৈ যোনে ভজে মই তাক তেনেকৈ তাৰ ভজন কৰোঁ। গতিকে যিটো ৰূপ তেওঁৰ হৃদয়ত ধাৰণ কৰি আছিল সেই ৰূপত তেওঁৰ সন্মুখত দেখা দিলে। যেতিয়াই ভগৱান কৃষ্ণক সন্মুখত দেখা পালে লগে লগে তেওঁৰ অজ্ঞানতা দূৰ হৈ গ'ল। যেনেকৈ আপুনি অন্ধকাৰ কোঠা এটাত সোমাই লাইটৰ ছুইচটো দিয়াৰ লগে লগে আন্ধাৰ নাইকিয়া হৈ পোহৰ হৈ যায়, ভগৱানক দৰ্শন পোৱাৰ লগে লগে চোৰটোৰ হৃদয়ৰ যিমানবিলাক সহ্যবৃত্তি অজ্ঞানতা আছিল চব নাইকিয়া হৈ ভক্তি বস্তু জ্ঞান বস্তু জাগ্ৰত হ'ল। এতিয়া চোৰটোক কৈছে, তুমি মোক ইমানকৈ কিয় বিচাৰিছা? সি কৈছে, ভগৱান মোৰ ভুল হৈ গ'ল, মই তুমি কোন বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ যে এজন ধনী মানুহ, মই চোৰ, গতিকে মই চুৰ কৰাৰ মানসিকতা লৈ পেলাইহে তোমাক বিচাৰিছিলোঁ। কোৱা কোৱা তোমাক কি লাগে কোৱা। বোলে মোক এতিয়া একো নালাগে। নাই নাই মই জানিছোঁ তোমাক কি লাগে। এই বুলি গোটেই কিৰীটি খুলিলে, বাজু খুলিলে আৰু কুণ্ডল খুলিলে, সোণৰ মাহী কাপোৰত মেৰিয়াই টোপোলা কৰি দি দিলে, এয়া লোৱা, তুমি এয়া বিচাৰি মোৰ ওচৰলৈ আহিছা। চোৰটোৱে ক'লে, প্ৰভু মই চোৰ আছিলোঁ হয়, কিন্তু এতিয়া মই বুজি পালোঁ তুমি কোন। মই তোমাক কৈছোঁ যে তোমাৰ এই অলংকাৰ পৰিধান কৰিবৰ পৰা ব্যক্তি পৃথিৱীত মই দ্বিতীয় এজন আজিলৈকে দেখা নাই, গতিকে এয়া বস্তু মোক নালাগে। ভগৱানে ক'লে, কিন্তু মোৰ দৰ্শন অথলে নাযায়, তুমি কিবা এটা বিচাৰা। তেওঁ ক'লে, যদি দিবই বিচাৰিছা তেতিয়াহ'লে মোক এটা বস্তু দিয়া। বোলে কি? যেতিয়াই মই তোমাৰ দৰ্শন বিচাৰোঁ তুমি যাতে মোক এই ৰূপত যাতে দৰ্শন দিয়া। আৰু ভগৱানে ক'লে, তথাস্তু। লগে লগে অন্তৰ্ধান হ'ল। চোৰটো পুনৰ তাৰ পৰা দৌৰিছে, আকৌ ট্ৰেইনত উঠিছে, ৰাতভৰ ট্ৰেইনৰ যাত্ৰা। আৰু পাছদিনা আহি পেলাই ব্যাখ্যাকাৰজনৰ চৰণত দীঘল দি পৰিল আৰু ক'লে, হে প্ৰভু ঈশ্বৰ, মই এটা চোৰ আছিলোঁ। কালি আপোনাৰ মুখেৰে শ্যাম সুন্দৰৰ বৰ্ণনা শুনি তেওঁৰ ঘৰত চুৰ কৰিবৰ কাৰণে আপোনাক ঠিকনা বিচাৰিছিলোঁ। আপুনি মোক বৃন্দাবনলৈ পঠিয়াই দিলে আৰু মই বৃন্দাবনত গ'লোঁ। কিন্তু অতি আচৰিত কথা, আপোনাৰ অকণমান সময় শ্ৰৱণ কৰিয়েই মই স্বচক্ষে ভগৱান কৃষ্ণৰ দৰ্শন পাই আহিছোঁ। ব্যাখ্যাকাৰজনে ক'লে, অসম্ভৱ। কিয়? মই আজিলৈকে 1000 বাৰ ভাগৱতৰ ব্যাখ্যা কৰি ময়ে দেখা পোৱা নাই, তুমি কেনেকৈ দেখা পাবা? মই 1000 বাৰ ব্যাখ্যা কৰিলোঁ, ময়ে আজিলৈকে কৃষ্ণক স্বচক্ষে দেখা নাই। ই ক'লে, সঁচাকৈ কৈছোঁ, মই আপোনাৰ পৰা অকণমান সময় শুনিছোঁ হয়, কিন্তু মই স্বচক্ষে দেখি আহিছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিবলৈ ধৰিলে। চোৰটোৱে ক'লে, যিহেতু তুমি মোক ভগৱানৰ দৰ্শন কৰাই দিলা, গতিকে আজিৰ পৰা তুমি মোৰ গুৰু হ'লা। অখণ্ড মণ্ডলাকাৰম ব্যাপ্তম য়েন চৰাচৰম তদ পদম দৰ্শিতম য়েন তস্मै শ্ৰী গুৰুৱে নমঃ। যিজনে অখণ্ড মণ্ডলাকাৰ
মন্দকালৰ কাৰত এই পৃথিৱীত ব্যাপ্তমান হৈ থকা ঈশ্বৰ কৃষ্ণৰ চৰণ পংকজ দৰ্শন কৰাই দিয়ে সেইজন হৈছে গুৰু। গতিকে চোৰটোৱে ব্যাখ্যাকাৰজনক গুৰু বুলি সেৱা কৰিলে, ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিছে। মোৰ হয়তো হৃদয়ত এতিয়াও কপটতা আছে, মলিনতা আছে, যাৰ কাৰণে মই ঈশ্বৰক দৰ্শন পোৱা নাই। চোৰটোৱে সুধিলে, সঁচাকৈ আপুনি দেখা নাইনে? ব্যাখ্যাকাৰজনে ক'লে, সঁচাকৈ নাই দেখা। তেতিয়া ক'লে, মই আপোনাক দৰ্শন কৰাই দিম। আৰু তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, তুমি মোক বৰ দিছিলা, যেতিয়াই মই তোমাৰ দৰ্শন ইচ্ছা কৰোঁ তুমি মোক দৰ্শন দিবা। আৰু সেইকাৰণে ভগৱানক একান্তভাৱে প্ৰাৰ্থনা কৰিলে, প্ৰভু এই মুহূৰ্তত মই তোমাৰ দৰ্শন পাব বিচাৰিছোঁ। আৰু ভগৱান ভকতৰ অধীন, লগে লগে তেওঁৰ সন্মুখত দৰ্শন দিলে। এতিয়া চোৰটোৱে ব্যাখ্যাকাৰক কৈছে, হে প্ৰভু, আপোনাৰ ঈশ্বৰত ভগৱান ওচৰত সন্মুখত, আপুনি দৰ্শন কৰক। ব্যাখ্যাকাৰজনে চাইছে, একো দেখা নাই। কৈছে, মই একো দেখা পোৱা নাই। কৈছে, আপোনাৰ সন্মুখত মই দেখি আছোঁ। ব্যাখ্যাকাৰজনে হুক হুকাই কান্দিলে। চোৰটোৱে ভগৱানক সুধিলে, প্ৰভু, যিজন গুৰুৰ কৃপাত তোমাৰ দৰ্শন লাভ কৰিলোঁ, সেইজন গুৰুৱে তোমাক দৰ্শন যদি নাপায় তেতিয়াহ'লে মোৰ জীৱনটো অথলে যাব। মোক অকণমান কৃপা কৰা, যাতে মোৰ গুৰুজনাই তোমাৰ দৰ্শন পায়। ভগৱানে ক'লে, তেওঁক হাতেৰে স্পৰ্শ কৰি দিয়া। চাওক, আমাৰ শৰীৰৰ তিনিটা বস্তুৰ দ্বাৰা শক্তি বাহিৰ হয়। এটা হৈছে চকু, এটা হৈছে হাতৰ তলুৱা, আৰু এটা হৈছে ভৰি। উদাহৰণ দি বুজাম। গান্ধাৰী যেতিয়া 99টা পুত্ৰ বধ হ'ল, গান্ধাৰীয়ে দুৰ্যোধনক কৈছিল, পুত্ৰ দুৰ্যোধন, তই উলংগ হৈ মোৰ ওচৰলৈ আহ, গংগাত স্নান কৰি উলংগ হৈ মোৰ ওচৰলৈ আহগৈ। মই মোৰ চকুত বান্ধি থোৱা কাপোৰখন খুলি তোৰ শৰীৰত দৃষ্টি নিক্ষেপ কৰিম, আৰু তেতিয়া মোৰ দৃষ্টিৰ মোৰ যি শক্তি, এই শক্তিয়ে তোৰ সৰ্ব শৰীৰ বজ্ৰময় কৰি তুলিব। ভীমৰ গদাই তোক একো কৰিব নোৱাৰে। আৰু সেই মৰ্মে দুৰ্যোধন সন্ধিয়া নদীত স্নান কৰি উলংগ হৈ আহিছিল মাকৰ ওচৰলৈ। বাটত পাই গ'ল ভগৱান কৃষ্ণই। ক'লে, দাদা দুৰ্যোধন, এয়া কি দেখিছোঁ? আপুনি ইমান এজন যুৱৰাজ, ডাঙৰ এজন ল'ৰা, আৰু এনেকৈ আহিছে? বোলে, মাৰ আদেশ, উলংগ হৈ যাবলৈ দিছে। ভগৱানে ক'লে যে মাকৰ দৃষ্টিততো সন্তান সদায় সৰু, কিন্তু দাদা দুৰ্যোধন, তুমিতো জানা তুমি যুৱৰাজ, এনেকৈ কোনোবা যায়নে? অকণমান আৰ বেৰ কৰা। আৰু লগে লগে তেওঁ পাত আনি পেলাই উৰুৰ অংশটো এনেকৈ ঢাকি ল'লে। আৰু ঢাকি লোৱাৰ পাছত যেতিয়া গান্ধাৰীৰ ওচৰত যায়, গান্ধাৰীয়ে সোধে, পুত্ৰ দুৰ্যোধন আহিলানে? বোলে, আহিলোঁ। ঠিক আছে। তেওঁ কাপোৰখন খুলি দুৰ্যোধনৰ শৰীৰত যেতিয়া দৃষ্টি নিক্ষেপ কৰিলে, সমস্ত শৰীৰ বজ্ৰময় হ'ল, কিন্তু উৰুৰ অংশটো এনেকৈ থাকি গ'ল, যাৰ কাৰণে ভীমে উৰু ভংগ কৰাৰ সুবিধাকণ পালে। তাৰ মানে চকুৰ দ্বাৰা আমাৰ এটা শক্তি বাহিৰ হয়, আৰু এটা হৈছে হাতৰ পৰা। সৰু ল'ৰা ছোৱালীক জ্যেষ্ঠসকলে যেতিয়া আশীৰ্বাদ দিয়ে, আমি কেনেকৈ দিওঁ? মূৰত হাতটো দি দিওঁ। কিয়? আমাৰ হাতৰ তলুৱাৰ দ্বাৰা এটা তৰংগ বাহিৰ হয়, যিটো শক্তি, এটা এনাৰ্জি এটা বাহিৰ হয়। আৰু এটা ভৰি, সেইকাৰণে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি পেলাই যিসকল নিম্ন সৰু, সেইসকলে জ্যেষ্ঠজনৰ চৰণ স্পৰ্শ কৰি পেলাই সেৱা কৰে। কিয়? যাতে তেওঁলোকৰ যিটো ৱেভ, যিটো তৰংগ, যিটো বাগৰি আহিছে, সেইটো যাতে আমাৰ শৰীৰতো প্ৰবাহমান হৈ আমাকো যাতে শক্তিমন্ত কৰি তোলে। সেইকাৰণে ভগৱানে ক'লে, তুমি তোমাৰ ব্যাখ্যাকাৰজনৰ হাতত স্পৰ্শ কৰা। আৰু যেতিয়াই চোৰটোৱে ব্যাখ্যাকাৰৰ হাতত স্পৰ্শ কৰিলে, লগে লগে তেওঁ সন্মুখত সেইজন ভগৱান কৃষ্ণক দেখা পালে, যিজনৰ ৰূপ বৰ্ণনা, শৃংগাৰ বৰ্ণনা তেওঁ ভাগৱতৰ মাধ্যমেদি কৰি আছিল। আৰু লগে লগে ভগৱানক স্তুতি কৰিলে। প্ৰভু ভগৱন্তই তেওঁকো আশীৰ্বাদ কৰি তাৰ পৰা আঁতৰি গ'ল। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে, আপোনালোকে বেছিকৈ এইকাৰণে কথা বতৰা নাপাতিব, যিকণ সময় শুনে শ্ৰদ্ধা সহকাৰে শুনিব। দীনবন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ, গুণময় ভক্তিচয় স্বপ্নটো নহওক মোৰ, এহি মানে কৰহো প্ৰাৰ্থন। ইয়াত কবিয়ে কৈছে, মোৰ যাতে এই গুণময় সগুণ ভক্তিসমূহ যাতে সপোনতো যাতে নাহে, যাতে মই কোনোদিন নিবিচাৰোঁ, এনেকুৱা এটা মোক যাতে কৃপা কৰা। কিন্তু তজু পদে নতি একান্ত সপ্ৰেম ৰতি, ৰৌক মোৰ নৌকান কাম, সমজ্যাৰ যতজন হওক মাধৱক মন, ডাক চাৰি বোলা ৰাম ৰাম। কিন্তু তোমাৰ পদত যাতে সদায় মোৰ যাতে নমস্কাৰ থাকে, সপ্ৰেম ৰতি যাতে থাকে, বেলেগৰ প্ৰতি যাতে মোৰ মন নাযায়, এইকণ যাতে কৃপা কৰা, এই বুলি ভাবি এইটো অধ্যায় ইমানতে শেষ কৰিছে।